ৰাজ্যৰ বিভিন্ন প্ৰান্তত গড়, হাতী, বাঘকে আদি কৰি বিভিন্ন বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত চৰ্চা চলি থকাৰ মাজতে টিয়কৰ জাজি, নৈপৰীয়া, এজাৰগুৰি, সোণাৰী আদি অঞ্চলত আজি পুৱা এটা এশিঙীয়া গড়ৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে। বন বিভাগৰ লোক তথা প্ৰশাসনক খবৰ দিয়াৰ পাছতো এই পৰ্যন্ত কোনো উপস্থিত হোৱা নাই উক্ত অঞ্চলত, যাৰ ফলত খেতি পথাৰত কঠীয়া ৰুবলৈ গৰু ম'হ মুকলি কৰিবলৈ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইফালে দ পথাৰত পানীৰ মাজত গড়টো বিচৰণ কৰি আছে যদিও পথাৰৰ চাৰিওফালে আৱাসিক অঞ্চল থকাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে। নিশ্চিতভাৱে ক'ব লাগিব, আজি পুৱা প্ৰায় 4:30মান বজাত আমি এটা গড় প্ৰত্যক্ষ কৰিলোঁ কঠীয়া তুলিবলৈ আহোঁতে। বৰ্তমান পৰ্যায়লৈকে আমাৰ প্ৰশাসনৰ কোনো ইয়াত মানুহ নাই, ফৰেষ্টৰো মানুহ নাই, আৰু আমি এতিয়া পথাৰত ঘাঁহ কাটিবলৈ যাব পৰা নাই, মহ মেলিব পৰা নাই, গৰু ঘাঁহ কাটিব পৰা নাই, আৰু আমাৰ বিভিন্ন পথাৰত বিভিন্ন মানুহে মাটি ৰুব পৰা নাই, গড়টো আহি আছে বামফালে। গতিকে আমি এতিয়া যথেষ্ট সংকটত পৰিছোঁ। গতিকে এই পৰ্যায়লৈকে আমাক এই নিউজ চেনেলৰ তেখেতৰ বন্ধুসকল আহিছে, আহি তেখেতে যথেষ্ট আমাক সুৰক্ষা দিছে ৰাইজক, যে আমি প্ৰশাসনলৈ ফোন কৰিছোঁ, ফৰেষ্টলৈ ফোন কৰিছোঁ। ইতিমধ্যে কিন্তু আমাৰ এতিয়ালৈকে এই 10টা 10:30 হ'ল, এতিয়ালৈকে প্ৰশাসন আৰু ফৰেষ্টৰ মানুহ এতিয়ালৈকে আমাৰ ইয়াত উপস্থিত হোৱাহি নাই, আৰু আমি যথেষ্ট সংকটত পৰিছোঁ। গতিকে আমি কোন স্থানত আছে এতিয়া? গড়টো এতিয়া আপোনাৰ কাৱৈমাৰী সোণাৰীটি গাঁৱৰ একেবাৰে বৰবিলৰ পাৰত অৱস্থান কৰি আছে, আৰু গড়টো চাৰিওফালে পানী আৰু চাৰিওফালে মানুহ, এই মানুহৰ মাত শুনিছে, ইফালে খেদিছে সিফালে খেদিছে, আৰু গড়টো সেইকাৰণে কেনিও যাব পৰা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰশাসন আৰু ফৰেষ্ট আহি গড়টো ইয়াৰ পৰা সুকলমে যাতে নিৰ্দিষ্ট স্থানলৈ খেদি পঠায়। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।